দেখুৱাই দিছো এয়া মামা হেল্ল' গাইজ মই আৰ কে আৰু এতিয়া বছৰটোৰ শেষ সেইকাৰণে আমি অলপ ফুৰিবলৈ ওলাই আহিছোঁ আপোনালোকে চাওক আমি আজি পৰশুৰাম কুণ্ড যাম আৰু সেই বছৰটোৰ শেষৰ দিনত আমি নিজৰ দুখ কষ্ট দুখ বেদনা সেই সকলোবিলাক আমি ত্যাগ কৰিব লাগিব আৰু নতুন বছৰটো অতি উদ্যমেৰে আমি আঁকোৱালি ল'ব লাগিব আৰু আদৰি ল'ব লাগিব আৰু নতুন চিন্তা আপোনালোকৰ নতুন ভাৱধাৰাৰে নতুন বছৰটো আদৰি লওক আৰু নিজৰ ঘৰৰ আত্মীয় স্বজনৰ মাজত নিজৰ জীৱনটো ভালকৈ উদযাপন কৰিবৰ কাৰণে ভগৱানক চিন্তা কৰক তাৰে কামনা কৰিছোঁ আপোনালোকক উইথ ইউ অল ভেৰি হেপী নিউ ইয়াৰ আপোনালোকে সকলোৱে উদযাপন কৰক আমি তেল ভৰাই লৈছোঁ এতিয়া মোৰ লগত আছে খুৰীহঁতে আছে আৰু বৌ খুৰী আছে এইফালে আছে আমি ওলাই আহিছোঁ আজি নতুন বছৰটো পুৰণা বৰ্ষটো বিদায় দিম কৰোণা ইয়াৰ বাই বাই ৱেলকাম নিউ ইয়াৰ আৰু এই বেটি আছে আমাৰ এইটো হাই হেল্ল' লাজ কৰিছে মনোমোহা প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আমি এতিয়া নামচাইৰ পৰা কুঁহিয়াৰ পালোঁ আৰু কুঁহিয়াৰ পৰা এতিয়া গল্ডেন পগোডাৰ ফালে যাম আৰু গল্ডেন পগোডাৰ পৰা আমি এফালে যাব চেষ্টা কৰিম আৰু আপোনালোকে চাওক এয়া এটা বৌদ্ধ মন্দিৰ হয় বৌদ্ধ মন্দিৰ আছে আপোনালোকে চাওক মই দেখুৱাই দিছোঁ এইটো বৌদ্ধিষ্টৰ এটা মন্দিৰ হয় আৰু এতিয়া এই ঠাইখন হৈছে কুঁহিয়াৰ আমি নামচাইৰ পৰা আহি আছোঁ আৰু এতিয়া আৰু আগলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকে চাওক ৰাস্তা বহুত ধুনীয়া আহল বহল আমি গাইজ গাড়ীত আহি টোপনি ধৰিছিলে এয়া গাড়ীতে অকলত টোপনিয়াই আছিলোঁ এয়া টোপনিৰ ভাও মোৰ আৰু আপোনালোকক দেখুৱাই আছোঁ সুন্দৰ পৰিৱেশ আৰু আমি আহি উপস্থিত হ'লোহি এয়া গল্ডেন পগোডালৈ সোমাই যোৱা ৰাস্তা আৰু গল্ডেন পগোডাত আমি সোমাইছোঁ এতিয়া নোসোমাওঁ আৰু আপোনালোকে এয়া চাওক ওপৰতে গল্ডেন পগোডাটো আছে কি হৈছে জলদি আহক আমাৰ আৰু এটা পাৰ্টি এইফালে ৰখি আছে অকণমান জিৰণি লৈছে চাগে হাই গাইজ এতিয়া আমি মেদুৰ পাৰ হ'লোঁ মেদুৰ পৰা এতিয়া আমি কামলাং পাম আৰু তাৰপিছতে ৱাক্ৰ পাম ৱাক্ৰৰ পিছতে আমি পাই যাম আমাৰ লক্ষ্যস্থান পাই যাম আপোনালোকে চাই থাকিব আৰু বহুত ধুনীয়া এটা নেচাৰেল প্লেচ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এয়া আমি আহি এতিয়া পৰশুৰাম কুণ্ডত উপস্থিত হ'লোহি পৰশুৰাম কুণ্ডৰ এটা ভিউ আপোনালোকক দেখুৱাইছোঁ চাওক কিমান এটা সৌন্দৰ্য চাওক য'ৰ পৰা দেখিছে আপোনালোকে তাৰ পৰা পানী বৈ আহিছে আৰু এইফালে বৈ এনেকৈ বৈ গৈ আছে
বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক এয়া পৰশুৰাম কুণ্ড আমি উপস্থিত হলো ইয়াতে সেইটোৰ পৰা আহিছে আপোনালোকক দেখুৱাবলগীয়া আজিৰ পৰিৱেশটো এইটোৱে আছিলে হেৰি কৰিম মোৰ স্পেচ ফুল হৈ গ'ল মই ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ আপোনালোকে কিয় নাচাব চাবই লাগিব ইমান ধুনীয়া পৰিৱেশ দেখুৱাই দিছোঁ এয়া মামা अभी अभी गिर जाने वाला था ये देखो इतना लंबा लंबा पत्थर यहाँ में मौजूद हुआ है সেইফালৰ পৰা পানী ওলাই আহিছে আপোনালোকে ভিডিঅ'টো দেখিছেই চিনেমাখনত এইটো মামা বহুত তললৈ গৈছিলোঁ আমি চাওঁ এতিয়া আছো পৰশুৰাম কুণ্ডৰ দলঙৰ ওপৰত দলঙৰ ওপৰৰ পৰা এই ভিউ আপোনালোকক দেখুৱাইছো চাওক এইটো কেনেকৈ ধুনীয়া ওলাইছে চাওক আমি পৰশুৰাম কুণ্ডৰ পৰা এতিয়া ঘূৰি আহিলো অলপ ইয়াতে 2021 বৰ্ষৰ শেষৰটো দিনৰ ভিডিঅ' ইমানেই আছিলে
আৰু এনেকৈ আমি বিদায় দিলোঁ আৰু 2022 বৰ্ষক আদৰিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক।